Hello friends, welcome to Defense GK YouTube channel. So friends, বহুতেই মোক বহুত দিনৰ পৰা কমেন্ট কৰি আহিছিল যে SSC GD এবাৰ কিমান জনে এপ্লাই কৰিছে, কিমান জন ক্যান্ডিডেটে এপ্লাই কৰিছে, আৰু পোষ্ট আৰু বঢ়াই দিব নেকি? হয় ফ্ৰেন্ডস, এতিয়া এটা আপডেট আহি গৈছে। যোৱাকালি আছিল 11 তাৰিখ আৰু 11 তাৰিখে তেওঁলোকে এটা আপডেট দিছে। এই আপডেট দিছে চাওক, আপডেট ইম্পৰ্টেন্ট আপডেট। সো ইয়াতে আপোনালোকে চাব পাৰে। সো মই মেইন কথাবোৰ কৈ দিছো। আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰি সো ফ্ৰেন্ডস, ইয়াতে প্ৰথমে দিয়া আছে চাওক, সিৰিয়াল নাম্বাৰ 1 দিয়া আছে টোটাল নাম্বাৰ অফ ৰিপোৰ্টেড ভ্যাকেন্সি দিয়া আছে ৫৮,৩৭৩টা। আগতে ৫৪,০০০ তেনেকুৱা আছিল, ৫৪,৫০০ তেনেকুৱা আছিলে, আৰু এতিয়া ৫৮,৩৭৩টা হৈ গৈছে। গতিকে বহুত ভ্যাকেন্সি বঢ়াই দিয়া হৈছে। তাৰপিছত ইয়াতে দিয়া আছে টোটাল নাম্বাৰ অফ ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ, টোটাল হৈছিলে দিয়া আছে ইয়াতে ৫২,২০,৩৩৫ কেণ্ডিডেটে এপ্লাই কৰিছিলে। তাৰে ভিতৰত হৈছে ৩ নম্বৰত ইয়াতে দিয়া আছে চাওক, নাম্বাৰ অফ কেণ্ডিডেট এপইণ্টেড ইন দ্য এক্সামিনেশ্যন। সো কিমানজন কেণ্ডিডেটে পৰীক্ষা দিলে, ৩০,৪১,২৮৪ জনে পৰীক্ষা তাৰে ভিতৰত দিছে। ওভাৰঅল পাৰ্চেন্টেজ অফ এটেন্ডেন্স, সো ওভাৰঅল পাৰ্চেন্টেজ হৈছে তেওঁলোকৰ পৰীক্ষা দিয়া 58.26%। নাম্বাৰ অফ শিফ্টছ, কিমান শিফ্ট হৈছিলে, 54টা শিফ্ট হৈছিলে। একদিনত 3টা কৰি শিফ্ট হৈছিলে। তাৰপিছত ইয়াতে দিয়া আছে চাওক, নাম্বাৰ অফ এক্সামিনেশ্যন ভেনু, সো চেণ্টাৰ আছিলে 297টা চেণ্টাৰ আছিলে। নাম্বাৰ অফ চিটিজ এক্সামিনেশ্যন, সো চিটি আছিলে 125টা চিটি আছিলে। তাৰপিছত দি আছে নাম্বাৰ অফ ষ্টেটছ, ষ্টেট আছিলে 31টা ষ্টেট আছিলে। তাৰপিছত ইয়াতে দি আছে 9 নম্বৰত একেবাৰে লাষ্টত দিয়া আছে টেন্টেটিভ ডেট ফৰ ডিক্লাৰেশ্যন অফ ৰিজাল্ট 31/5/2019। এইটো তাৰিখত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। সো মই এই ৰিজাল্টৰ আপডেটটো আৰু একদিন আগতেও দিছিলে, সেইটো ভিডিও মই বনাই দিছিলোঁ। সো ফ্ৰেণ্ডসকল, মই কেইদিনমান ধৰি ভিডিঅ' দিয়া নাই। সো মোৰ অলপ অসুবিধা হৈ আছে, বেমাৰ হৈ আছে। সো এইকেইদিন অলপ ভিডিঅ' কমেই আপলোড কৰিম। সো এইখিনি আছিলে ইম্পৰ্টেণ্ট আপডেট। সো আপোনাৰ চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰেই নাপাহৰিব। সো আজিলৈ ইমানেই, থেংক ইউ। সো আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰে পৰা আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব।